এই মহান বাণীবিলাক আপোনাসৱৰ মাজত প্ৰস্তুত কৰিবলৈ যাওঁতে শব্দ ব্ৰহ্ম কোনোবাখিনিত আঘাত আপোনাসৱৰ হৃদয়ত আঘাত লাগিব পাৰে। ভাই ভাতৃ পিতা পুত্ৰ সম্বন্ধ ৰাখি আমাক ক্ষমা কৰিলে প্ৰভু ভগৱন্তই ক্ষমা কৰিব। আজি আমি প্ৰকৃততে ইয়াত ভকত দৰ্শন পালোঁ। অ হৰি অ ৰাম, সঁচাকৈ আপুনি আপোনাসৱ ভকত। বোলে কিয় ভকত? কাৰণ কৃষ্ণ কথা ধৈৰ্য ধৰি বোলে সময় কেনেকৈ পাৰ হৈ গুচি গ'ল ক'ব নোৱাৰা হৈ গ'ল, হয়নে বাৰু? সেইটো এটা ভগৱন্তৰ মহিমা। গতিকে সেইজন পৰম ঈশ্বৰক পাবৰ কাৰণে আমাৰ ভোক পিয়াহ সকলোখিনি দূৰ হৈ গুচি গ'ল। সেইকাৰণে আমি আপোনাসৱক ইমান সুন্দৰভাৱে আপোনালোক শ্ৰৱণ কৰিলে। এই অৰ্থে আমি আপোনাসৱক আমি আপোনালোকক আনন্দ দিব পাৰিলোঁ নাই নাজানো, তথাপিও আপোনালোকৰ পৰা আমি এটা বস্তু পাই গ'লোঁ যে শ্ৰোতা হ'বলৈ হ'লে বোলে আপোনালোকৰ নিচিনা হ'ব লাগিব। অ হৰি অ ৰাম, বোলে শ্ৰোতা হ'বলৈ হ'লে আপোনালোকৰ নিচিনা হ'ব লাগিব। নিৰন্তৰ মানে আপোনালোক ইমান সুন্দৰভাৱে কৃষ্ণ কথা শুনিলে আৰু আগলৈকৈ যাতে এনেকুৱা ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰি আনন্দৰে যাতে আপোনালোকৰ জীৱন ধন্য হয়, কৃতাৰ্থ হয়। সেইকাৰণে ভাগৱতত উল্লেখ আছে বোলে পিবত ভাগৱতম ৰসমালয়ম মুহুৰহু ৰসিকা ভুবি ভাবুকা। আমাক কেতিয়ালৈকে ভাগৱত পান কৰিবলৈ কৈছে? পিবত ভাগৱতম ৰসমালয়ম। আলয়ম মানে যেতিয়ালৈকে প্ৰাণটো শৰীৰত আছে, মৃত্যু পৰ্যন্ত আমি কৃষ্ণ কথা শুনিব লাগিব। গতিকে জয়গুৰু শংকৰ অপৰাধ বিনাশন। ৰাম তাহাৰ ঈশ্বৰ যিটো দেৱনাৰায়ণ তান মায়া বুজিবাক নাৰদ মন। ৰাম ৰুক্মিণীৰ গৃহ খন্তে গইল আউৰ ঘৰ অহিও সেই মতে মহা জলে মনু হৰ। ৰাম সত্য ভামা সমে কৃষ্ণ পাছে পাখা খেলি অকাশতে উদ্ধৱ বহি আছে কি তাঞ্জলি। ৰাম দৰদৰি নাৰদ পখিল ভন্তৰ দেখি কৃষ্ণ তেখনে উঠিল নৰ। ৰাম বিধিগত পুজিলা ভকতি আতি কৰি আপোনয়াখনে নিয়া বখাইলন্ত ধৰি। ৰাম নজানন্ত যেন পুন পুচন্ত বিনয় কেতিয়া আহিলা প্ৰভু আমাৰ নীল ৰাম তাহাৰ ঈশ্বৰ যিটো দেৱনাৰায়ণ তান মায়া বুজিবাক নাৰদ মন। ৰাম ৰুক্মিণীৰ গৃহ খন্তে গইল আউৰ ঘৰ অহিও সেই মতে মহা জলে মনু হৰ। ৰাম সত্য ভামা সমে কৃষ্ণ পাছে পাখা খেলি অকাশতে উদ্ধৱ বহি আছে কি তাঞ্জলি। ৰাম দৰদৰি নাৰদ পখিল ভন্তৰ দেখি কৃষ্ণ তেখনে উঠিল নৰ। ৰাম বিধিগত
পুজিলা ভকতি আতি কৰি আপুনয়া খনে নিয়া বখাইলন্ত ধৰি ৰাম নজানন্ত যেন পুন পুচন্ত বিনয় কেতিয়া আহিলা প্ৰভু আমাৰ নিলয় ৰাম সৰ্বকালে পূৰ্ণ তুমি মহামুনি ৰাজ আমি খব অপূৰ্ণ শান্তি বুকুন কাজ তথাপি আমাৰ জন্ম সফল কৰিও কৃষ্ণ কি কাৰ্য কৰিব তাক শীঘ্ৰে দে ৰাম হেন শুনি মহামুনি বিস্ময়ে উঠিল কিছু নুবুলিয়া আউৰ গৃহত পখিল শিশু গৃহ ৰত্নময় জলে আতিক্ষয় অভ্যন্তৰে পখিলন্ত ব্ৰহ্মাৰতনয় ৰাম শিশু পুত্ৰ গণ কুলে লয়ানা ৰাম 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 দেখন্ত গোবিন্দ ৰংগে কৰন্ত লালন ৰাম নাৰদক দেখি পুত্ৰ গণ পেখি পূৰ্বৱতে পুজিলন্ত দেৱসৰ সাক্ষী ৰাম কেতিয়া শিলা বুলি তহিত পুছিলা নমাতি বিস্ময়ে ঋষি আউৰ গৃহে গৈলা ৰাম হিউ গৃহে পক্ষী ঋষি দেখোন তম স্নান কৰিবা কহৰি কৰন্ত উদ্যম ৰাম তিল কুশ তুলসী কুসুম শংখ ধৰি কৰন্ত তৰ্পণ ঋষি শান্ত দৃষ্টি ভৰি ৰাম তৈৰ সন্তে আউৰ গৃহে পখিলন্ত মুনি দেখন্ত মাধৱে হোম কৰন্ত পুনি ৰাম পঞ্চ মহাযজ্ঞ যে যজন্ত ঠাই তাক দেখি আউৰ গৃহে পখিলন্ত যাই ৰাম অনেক বৈষ্ণৱ ভাল ব্ৰাহ্মণক আনি পঞ্চামৃতে ভোজনক ৰান্ত চক্ৰ পানী ৰামে আপুনি ভোজনত ব্ৰাহ্মণৰ অৱশেষ তাক দেখি মুনি আউৰ গৃহত প্ৰৱেশ ৰাম ৰাম সন্ধ্যা কওঁ পাখি কৃষ্ণে আছে তৈত বসী মৌন ব্ৰত কৰন্ত দে শিলা পাছে ঋষি আউৰ গৃহে দেখে হৰি খড়গ কৰ্ম ধৰি চাৰন্ত জগত গুৰু নানা ভংগী ধৰি কৃষ্ণ কৃপালু বাপাই কৃষ্ণ অকটু ঘূৰে চৰি হৰি ফুৰন্ত আনন্দে আউৰ ফালে দেখে কৃষ্ণ ফুৰে হস্তি স্কন্ধে কটু গৃহ পক্ষী ঋষি দেখন্ত প্ৰকটে ফুটি আছে লক্ষ্মীপতি সুবৰ্ণ ৰখাতে চাটু পটু বোলে নত ভাত দাস গণে
ৰুচিৰ চামৰ ধৰি বিংছে দাসী গণে উদ্ধৱ কয় আদি মন্ত্ৰী গণক তাই তন্ত্ৰ মন্ত্ৰ আলোচন্ত কৃষ্ণে কতু ঠাই অকতু গৃহে দেখে জল ক্ৰীড়া কৰা হৰি পৰম সুন্দৰী বেশা গণে কৃষ্ণ আমি সবাৰ পৰা শ্ৰী চৰণত পুনৰবাৰ ভক্তি পৰা সেৱা জনাই আমি পাঠৰ পৰা বিৰাম লৈ আমাৰ শ্ৰদ্ধাৰ বাপজনাক আমাৰ আসন আগবঢ়াই দিছোঁ কৃষ্ণ 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 ও হৰি ও ৰাম কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম জয় গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সদানন্দ প্ৰাথমিক শাখাৰ সৌজন্যত সপ্তাহজোৰা কাৰ্যসূচীৰে বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তন কৰাৰ মানসেৰে যি মহান অনুষ্ঠান এই নামঘৰ মজিয়াত আজি ভাদ মাহৰ প্ৰাৰম্ভণিৰে পৰা আহি আজি সদৌ এই শেষৰ দিনটোত কাৰ্যসূচীৰ শেষৰ দিনটোত উপনীত হৈছেহি এই মহান অনুষ্ঠানত প্ৰাৰম্ভণিৰে পৰা পাঠাচাৰ্যৰ আসন অলংকৃত কৰি থকা পাঠাচাৰ্য বাপ সমস্ত আলোচকৰ আসন অলংকৃত কৰি ইতিমধ্যে এই আসন ত্যাগ কৰি যোৱা মোৰ অতিকৈ সুহৃদ বান্ধৱ অনিল তাঁতী বাপজনা তেখেতৰ লগত অহা পাঠাচাৰ্য বাপজনা যোৱাকালিৰে পৰা পাঠৰ ৰস অমৃত বিলাই থকা মোৰ অতিকৈ সুহৃদ বিনীত বৰা বাপজনা আৰু তাতোতকৈ শিৰৰ মুকুট মোৰ অতিকৈ শ্ৰদ্ধাৰ গুণজ্যেষ্ঠ জ্ঞানজ্যেষ্ঠ মোৰ পিতৃস্বৰূপ মোৰ ভাতৃস্বৰূপ মোৰ সমকক্ষ বাপ সমস্ত ব্ৰজধামৰ গোপীস্বৰূপা আই সমস্ত সবাৰো চৰণত আমি জয় জয়তে ভক্তিপূৰ্ণ সেৱা নিবেদন কৰিছোঁ আচলতে আমি এটা কথা ক'ম আপোনালোকৰ আগত আমি প্ৰথম তাৰিখৰ পৰা এই স্থানত আছোঁ যেনেকৈ এটা কথা আমাৰ অসমীয়া ভাষাত আছে বুধ বৃহস্পতি শুকুৰ 3 দিনত আলহী হয় কুকুৰ বুজি পাইছেনে তাৰ মানে আপোনাৰ গৃহত প্ৰথম অহা দিনাখন অকমান মৰমটো বেছি হ'ব বহু দিনৰ মূৰত আলহী এজন আহিছে দ্বিতীয় দিনাখনো হ'ব তৃতীয় দিনাখনৰ পৰা আৰু কমি যাব আৰু এজন আছে যেতিয়া আৰু তেওঁ নিজে লৈ আসনখন লৈ বহিলেও বহক নবহিলেও নাই পানী গিলাচ লৈ খালেও খাব নেখালেও নাই প্ৰথম দ্বিতীয় তৃতীয় দিনা যিটো আদৰ এই শেষৰ দিনা সেই আদৰটো নাথাকে আৰু আমাৰ ফালৰ কথা কৈছোঁ দেই খেতিৰ ফালৰ কথা কোৱা নাই গতিকে আমি ঠিক তেনেদৰে হৈছোঁ এতিয়া বুধ বৃহস্পতি শুকুৰ 3 দিনত আলহী হয় কুকুৰ গতিকে আমি মানে এই অনুষ্ঠানটোৰ প্ৰাৰম্ভণিৰ পৰা জড়িত হৈ আছোঁ আৰু আজি আপোনালোকৰ মাজত যোৱাকালিৰ পৰা আমাৰ আকৌ জিলা শাখাত অনুষ্ঠান থকাৰ বাবে আমি গৈছিলোঁ আজি অহাৰ কথা নাছিল যদিও মনটো ইয়াতে বিলীন হৈ আছে আমি আপোনালোকৰ চৰণত জয় জয়তে গুৰুজনাক স্মৰণ কৰা হৈছে কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম আমাৰ মাতটো অলপ বহি আছে নিজ গুণে যেন আপোনালোকে সন্তুষ্ট হয় শংকৰে কৈ যায় নাম লবা গধূলি পুৱা হৰি নাম নললে যমৰ যাতনা ইজন্মে ভুগিব পাবা
মনুষ্যৰ জন্মটোৱে হৈছে শ্ৰেষ্ঠ আৰু এই মনুষ্যৰ জন্মটো শ্ৰেষ্ঠ হৈ যদি আমি হৰিনাম আমি শ্ৰৱণ কীৰ্তন নকৰোঁ তেনেহ'লে এই জন্মতে আমি সমস্ত দুখ ক্লেশ আমি ভুগিব লাগিব। সেইকাৰণে গুৰুজনে আমাক ৰিঙিয়াই ৰিঙিয়াই কৈ গৈছে, ৰিঙিয়াই ৰিঙিয়াই শংকৰে কৈ যায়, নাম ল'বা গধূলি পুৱা, হৰি নাম নললে যমৰ যাতনা ইজন্মে ভুগিব পাবা। আমি আৰু মৰাৰ পিছত শাস্তি পাম বুলি ভাবিব নেলাগে। আমি ইয়াতেই নৰক ইয়াতেই চৰক। গতিকে সিদিনা ৰন্তু শইকীয়া বাপজনাও এটা কথা কৈছে যে আজিৰ বৈপ্লৱিক গতিৰে যেনেকৈ ভাগৱত পাঠ সমস্ততে চলিব ধৰিছে, এই ভাগৱত পাঠৰ আলোচনাৰ মাজে আমি যিখিনি আলোচনা কৰোঁ সেই কথাখিনি যদি আমি হৃদয়ত গ্ৰহণ কৰি তাক পুনৰ আমি মন্থন কৰোঁ তেনেহ'লে আমাৰ জীৱন সাৰ্থক হ'ব। কিন্তু আমি এই স্থানত আহিব লগাৰ কাৰণে আহিছোঁ, শুনিব লগাৰ কাৰণেহে শুনিছোঁ। এই স্থান পৰিত্যাগ কৰাৰ লগে লগে আমি এই কথাবোৰ পাহৰি যাওঁ। গতিকে সেইটো হ'ব নালাগে। আপোনাৰ খবৰ চৰণত পুনৰ ভক্তিপূৰ্ণ সেৱা নিবেদন কৰি আমি পদবন্ধলৈ আগবাঢ়িবলৈ সেৱা ধৰিছোঁ। কৃষ্ণ। জয় গুৰু শংকৰ। পৰম শ্ৰদ্ধাভাজন গুৰুমতী বাবাই সমস্ত আপোনালোকৰ চৰণ কমলত সেৱা ধৰি আমি পাঠৰ মাজলৈ আগবাঢ়িছোঁ। সমস্তই যাতে আমাক এই পাঠৰ কাৰ্যসূচীত আগবাঢ়িব আগতে আমি আপোনালোকৰ চৰণত পুনৰ ভক্তিৰ পৰা সেৱা অৰ্পণ কৰিছোঁ। কৃষ্ণ শংকৰ গুৰু। ও ৰাম কটু গৃহে দেখে জলক্ৰিয়া কৰা হৰি পৰম সুন্দৰী বেশ্যাগণে আছে বেৰি কটু গৃহে মুখ্য ব্ৰাহ্মণ নকমাতি আনি শালংকিত ধেনু ছয় দেন্ত চক্ৰ পানী ও ৰাম কটু গৃহে ইতিহাস পুৰাণ শুনন্ত নাৰদে দেশন্ত বসি আছে ভগৱন্ত ও ৰাম যতে কপুৰাণ শাস্ত্ৰ ভাগৱত আদি গুণন্ত মাধৱে মহা তন্ত্ৰ মন্ত্ৰ বিধি কটু ভাবে গিবে নিজ ভাজে পৰীক্ষাৰ কথা কহি হাসম্পি কটু গৃহে ধৰ্ম সেৱা কৰন্ত যাদৱ কৈতো অৰ্থ কাম শাস্ত্ৰ সাধন্ত মাধৱ কটু মন্দিৰত পৰমাৰ্থ চিন্ত প্ৰকৃতি পৰম যিটো বৰণ বন্দী
বৈষ্ণৱ মন্দিৰ সন্ত ঋষি গুৰুক শুশ্ৰূষা কৰি আছে মনোৰথ পুৰি নানা ভোগ্য বস্তু দেন্ত পিতৃ মাতৃ গুৰুত বৎসল ভগৱন্ত কৈত্ৰ বীৰগণ সমে যুঁজাব দ্ৰুপদী কৈতো সন্ধি কৰা শত্ৰু মাৰিব প্ৰতি কৈতো ৰাম সমে বসি ভগৱন্ত প্ৰাণ অগুৰুন্ত কৃপাত কিমতে হৈবে সন্তৰ কটুগিহে পখী ঋষি দেখে মহোৎসাহ কৰাৱন্ত কৃষ্ণ পুত্ৰ গণৰ বিবাহ কটু জীৱ গণ বিহা দেন্ত চক্ৰ পানী জীউৰ সদৃশ ভাল বৰবাচিয়ানী শুভ কাল কৰি হৰি বিধি অনেক যদুক দেন্ত মনোৰথ পুৰি পুত্ৰসকলৰো কন্যা বাচি যদুৰাই কৰাৱে বিবাহ জাক যতে কজুৱাই অ ৰাম যত লাগে গ্ৰাম্য ভূমি দিয়া ভিনে ভিনে থাপন্ত সবাক বিশ্ব ৰূপনাৰায়ণে দেশন্ত সবে গিহে পুত্ৰ বধূগণে কৃষ্ণে আন্তৰ মিলে মহামঙ্গল পৰম মুহুৰ অজাপ দেখি চকু
ৰমায় গৃহ দুহিতকছে নেহেজেবে কান্দন্ত মাধৱ পুনৰূপী অনাইলে মিলিল মোহ কৃষ্ণ সঁচাকৈ পদবন্ধে যিখিনি কথা ইয়াতে কীৰ্তন হৈ আছে আপোনালোকে সমস্তই জ্ঞাত, আপোনালোকে জানি আছে। আচলতে আমি আজি সদানন্দ প্ৰাথমিক শাখাৰ যি ভক্তি, যি প্ৰেম, ভগৱন্তৰ প্ৰতি যিটো শ্ৰদ্ধা, এই সপ্তাহজোৰা ভাগৱত পাঠত যি আপোনালোকক আমন্ত্ৰণ কৰি এই অনুষ্ঠানত উপবিষ্ট কৰাইছে, আজি তেখেতসকললৈ আমি এফাকি ঘোষাৰে পুনৰবাৰ সম্ভাষণ জনাব বিচাৰিছোঁ। তাৰা সবে ধন্য, তাৰা সবে পূজ্য, তাৰাসে সুহৃদজন, কলি যুগে হৰি আনক বোলাৱে আপোনো কৰে কীৰ্তন, কলি যুগে হৰি আনক বোলাৱে আপোনো কৰে কীৰ্তন। আজি আপোনাসবক আনি এই দ্বিতীয় বৈকুণ্ঠ ধামত উপবিষ্ট কৰাইছে। আচলতে তেখেতসকলৰ চৰণত আমি পুনৰবাৰ শতকোটি সেৱা ধৰিছোঁ। আৰু এটা কথা আপোনালোকে জানিবচোন, বা আপোনালোকে জানেই, আজি দিনে ৰাতিয়ে আই বাপ সমস্তই যিমানখিনি ভকতৰ কাৰণে কষ্ট কৰি আছে, তেখেতসকলৰ দেহত কিন্তু ভাগৰ অনুভৱ হোৱা নাই। সেইটো উপলব্ধি কৰিব আপোনালোকে। দিন ৰাতি যিমানেই কষ্ট নকৰক, দিন ৰাতি যিমানেই টোপনি ক্ষতি নকৰাওক, আপোনাৰ শ্ৰীত কিন্তু ভগৱন্তৰ যদি কৃপা থাকে, আপোনাৰ এক বিন্দু ক্ষতি নহয়। দেখাত আপুনি ভাবিব যে মই এসপ্তাহ জোৰা টোপনি ক্ষতি কৰিছোঁ, মই কাম বন কৰি আছোঁ, কিন্তু সেইটো ভগৱন্তৰ কৃপা হ'লে আপোনাৰ কৃষ্ণ। সেইটোৱে কথাটো। বাপজনে আমি তেখেতে লগে লগে কৈছে, আপুনি একো মানে উপলব্ধিয়ে নকৰে। ভগৱন্তৰ সেৱাত থাকিলে আপোনাৰ দুখ কষ্ট একো নাথাকে, একো নাই। এই সাত নিশা কেনেকৈ অতিবাহিত কৰিছে সদানন্দ প্ৰাথমিক শাখাৰ বাপাই সমস্ত সেৱক সেৱিকাকে আদি কৰি এই অঞ্চলৰ সমস্ত ভক্তবান ৰাইজে যিখিনি ত্যাগ স্বীকাৰ কৰিছে ভকতৰ প্ৰতি, ভগৱন্তৰ প্ৰতি, সেইখিনি সদায় হৃদয়ত ভগৱন্তৰ কৃপা থাকিলে আপোনাৰ খবৰ এক বিন্দু মানে আপোনাৰ খবৰ এইটো গমেই পাইছে। গতিকে ৰাম নিৰঞ্জন পাতক ভঞ্জন, নমো নাৰায়ণ সংসাৰ কাৰণ, ভকত তাৰণ তোমাৰ চৰণ, তুমি নিৰঞ্জন পাতক ভঞ্জন, দানৱ গঞ্জন গোপিকা ৰঞ্জন, বেদান্ত গায়ক বংশী বায়ক, জগত নায়ক মুকুতি দায়ক, ভকতৰ ঋদ্ধি কৰা সৰ্বসিদ্ধি। অৰ্থাৎ ভকতজনক তেওঁ সৰ্বসিদ্ধি মনোকামনা পূৰণ কৰে। আৰু আপোনাসবে দিনে ৰাতে কষ্ট কৰি যে ভকতৰ কাৰণে কিবা এটা কৰি আছে, সেইখিনি আপোনাক ভগৱন্তৰ কৃপা আপুনি পাবই। আজি এই অনুষ্ঠানলৈ আহি কোনোসকলে কিবা এটা অৰিহণা আগবঢ়াইছে, কোনোসকলে কিবা এটা দান কৰিছে, সেইটো দেখাত আপোনাৰ কি হৈছে, কোনোসকলে হয়তো ভাবিছে যে আজি অনুষ্ঠানত মই ইমানখিনি দিব লগা হ'ল, এইটো ক্ষতি হ'ল নেকি? আচলতে ক্ষতি হোৱা নাই, সেইটো আপোনাৰ জমা হৈছে। এইটো শাস্ত্ৰৰ সিদ্ধান্ত। গতিকে বন্ধু মাধৱ হে তোৱা বিনে আছে আৰু তাৰকে বন্ধু মাধৱ হে, সুকমণি ৰাজাত কহন্ত বিদ্যমান, কৃষ্ণলীলা মালা আবে শুনা সাৱধান। আপোনাসবে যিমান একনিষ্ঠভাৱে আসন অলংকৃত কৰি যি প্ৰভু ভগৱন্তৰ গুণ জৰিমা একান্তভাৱে কায় বাক্য মনে শুদ্ধ চিতে যি শ্ৰৱণ কৰি আছে, এইখিনি আপোনাৰ খবৰ প্ৰভুৰ কৃপাৰ কাৰণেহে পাৰিছে। এনে কিন্তু এই স্থানত আহিম বুলি কোনেও আহিব নোৱাৰে। যাহাৰ পুণ্য আছে অসংখ্যাত, শিষে পাতে কাণ কৃষ্ণৰ কথাত। গতিকে আপোনাৰ সব ভাগ্যৱন্ত, আপোনাৰ খবৰ ওপৰত ভগৱন্তৰ কৃপা দৃষ্টি আছে কাৰণে আজি এই স্থানত আহিব পাৰিছে। ইয়াতে যিসকল বাপাই ইয়াতে কৰ্মৰত হৈ আছে, প্ৰাৰম্ভণিৰ পৰা তেখেতসকলৰ চৰণলৈ আমি সেৱা ধৰিছোঁ। আচলতে আমি ভগৱন্তক সদায় এটা কথাই ধন্যবাদ জনাব লাগে যে প্ৰভু, এই ভাৰতবৰ্ষত তুমি জন্ম দিলা, এই কলিকালত কলি যুগে ৰাম নাম এষাৰ, ৰাম নাম বিনে নাহিয়াৰ, ৰাম নাম পৰম ধন। গতিকে যি ব্ৰহ্মা দেৱকে আদি কৰি সমস্তই এই কলি যুগত মনুষ্য জন্ম ল'বলৈ
ব্যাকুল হৈ থাকে তেনেস্থলত আমি মনুষ্য জন্ম পাই কৰিছোঁ কি সেই কথাটো আমি সিদিনাখনো কৈছোঁ যি পথে যাব নালাগে সেই পথে গৈছোঁ যিটো কৰিব নালাগে তাক কৰিছোঁ যিটো চাব নাপায় তাক চাইছোঁ যিটো গ্ৰহণ কৰিব লাগে তাক গ্ৰহণ কৰা নাই যিটো বৰ্জন কৰিব লাগে তাক বৰ্জন কৰা নাই তেনেহ'লে আমাক জানো ঈশ্বৰ কৃপা কৰিব কেতিয়াও নকৰে সদায় ঈশ্বৰৰ ভাল পোৱা কৰ্মত যদি আপুনি আগুৱাব পাৰে সদায় ঈশ্বৰে ভাল পোৱা কৰ্মৰাজিত যদি আপুনি আনক পৰামৰ্শ দিব পাৰে তেনেহ'লে আপোনাৰ ওপৰত ভগৱন্তৰ কৃপা বৰ্ষণ হ'ব আৰু ভগৱন্তৰ কৃষ্ণ শংকৰ গুৰু দেৱ নাম ভকত কৃষ্ণ বাপ জনালৈ পুনৰ ভক্তিপূৰ্ণ সেৱা নিবেদন কৰা হৈছে কৃষ্ণ হৰি ৰাম কৃষ্ণ 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 আৰু প্ৰভু ভগৱন্তৰ কৃপা বৰ্ষণ যদি আপোনাৰ হাতত আছে বা পৰে তেনেহ'লে আপোনাৰ ক'ব লগা নাই মুকং কৰোতি বাচলং পংগুং লংঘয়তে গিৰিম ইয়াত কৃপা তমহং বন্দে পৰমানন্দ মাধৱম ইয়াত কৃপা তমহং বন্দে পৰমানন্দ মাধৱম